কৰ্মচাৰী আৰু পেঞ্চনাৰসকল জনাইছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে এই জুলাই মাহৰ পৰা যি ডিএ বা ডিয়াৰনেছ এলাউন্স যিটো বৃদ্ধি পাব সেইটো কিমান শতাংশ বৃদ্ধি পাব তাৰ যিটো ফাইনেল খবৰ সেইটো আহি গৈছে। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। তো এইটো আচলতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট লেবাৰ ব্যুৰোৰ ফালৰ পৰা প্ৰত্যেক মাহৰ শেষত এটা প্ৰেছ ৰিলিজ ওলায় আৰু তাতে বস্তু বাহিনীৰ যি দাম বৃদ্ধি পায় সেই অনুপাতে ডিএ কিমান পৰিমাণে বৃদ্ধি পায় সেইটো গণনা কৰি উলিয়াব পৰা যায়। আৰু সেই জুন মাহৰ যিটো প্ৰেছ ৰিলিজ সেইটো ওলাইছে আৰু তাৰ ওপৰত ভিত্তি কৰি আচলতে জুলাই মাহৰ পৰা যিটো ডিএ কাৰ্যকৰী হয় সেইটো কৰা হয়। তো আপোনালোকে চাব কি পৰিমাণে বস্তু বাহিনীৰ দাম বৃদ্ধি পাইছে আৰু তাৰ যিটো CPI-IW ইণ্ডেক্স বা কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছ সেইটো কিমান পইণ্ট পাইছেগৈ চাব সেইটো। তো এইটো লিখা আছে চাব পাৰিছে যে লেবাৰ ব্যুৰো এণ্ড এটাচড অফিচ অফ দ্য M/O লেবাৰ এণ্ড এমপ্লয়মেণ্ট has been compiling consumer price index for industrial workers every month on the basis of retail prices collected from 317 markets spread over 88 industrially important centers in the country. অৰ্থাৎ ভাৰতবৰ্ষৰ 317টা মাৰ্কেটৰ ওপৰত ভিত্তি কৰি বিশেষকৈ যিকেইটা 88টা উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া চেণ্টাৰৰ ওপৰত ভিত্তি কৰি পেলাই এই কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স যিটো সেইটো গণনা কৰি উলিওৱা হয়। আৰু দ্য ইণ্ডেক্স ফৰ দ্য মান্থ অফ জুন 2026 ইজ বিং ৰিলিজড ইন দিছ প্ৰেছ ৰিলিজ। আৰু এই প্ৰেছ ৰিলিজত জুন মাহৰ যিটো কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স এইটো প্ৰকাশ কৰা হৈছে। দ্য অল ইণ্ডিয়া CPI-IW ফৰ জুন 2026 increased by 1.1 and stood at 151.9 points 151.9 অৰ্থাৎ এই জুন মাহৰ যিটো CPI-IW ইণ্ডেক্স সেইটো 1.1 বৃদ্ধি পাই হৈ গৈছে 151.9। Year on year inflation for the month of June 2026 stood at 4.76% as compared to 2.55% in June 2026 আৰু ইনফ্লেশ্যন ৰেট যিটো এইটো 2026 বৰ্ষত 4.76% হৈ গৈছে। যোৱা বছৰ যিটো আছিলে 2.55%। তো ইয়াৰ অন ইয়াৰ ইনফ্লেশ্যন বেছটো চাব পাৰিছে কি ধৰণে বৃদ্ধি পাইছে। অৰ্থাৎ যিটো যোৱা বছৰ জুন মাহত 2.55 আছিলে আৰু এইটো এই ইনফ্লেশ্যন ৰেটটো হৈ গৈছে 4.76 এই 2026ৰ জুন মাহত। আৰু এতিয়া চাওক কোনবিলাক বস্তু বাহিনীৰ দাম কি পৰিমাণে বৃদ্ধি পাইছে। অল ইণ্ডিয়া গ্ৰুপ ৱাইজ CPI-IW ইণ্ডেক্স ফৰ মে 2026ৰ পৰা 2026 জুনলৈকে ফুড এণ্ড বাৰ্বাৰেজেছ এইটো মে মাহত আছিলে 154.9 আৰু জুন মাহত বহুত বৃদ্ধি পাইছে হৈ গৈছে 157.1 আৰু পান চুপাৰী টবেকো এণ্ড ইনটক্সিকেণ্টছ এইটো 175.7 আছিলে এইটো অলপ বৃদ্ধি পাই 176.8 হৈ গৈছে আৰু ক্লথিং এণ্ড ফুটৱেৰ যিটো 156.9 আছিলে এতিয়া হৈ গৈছে 157.6। হাউচিঙৰ বস্তু যিটো আছিলে এইটো ছেইমে আছে জুন মাহতো 140.6 এতিয়া 140.6 আৰু ফুয়েল এণ্ড লাইট এইটো 159.6 আছিলে আৰু এতিয়া হৈ গৈছে 159.2 অৰ্থাৎ কমিছে। মিছচেলেনাছ 147.3 আছিলে আৰু এতিয়া হৈ গৈছে 148.0 অৰ্থাৎ যিটো মে মাহত আছিলে 150.8 এতিয়া হৈ গৈছে 151.9। এইটো চাব পাৰিছে গ্ৰাফটো কোনবিলাক বস্তুৰ দাম বিশেষকৈ বৃদ্ধি পাইছে। ফুড এণ্ড বাৰ্বাৰেজেছ পান চুপাৰী টবেকো এণ্ড টক্সিকেণ্টছ অলপ বৃদ্ধি পাইছে, বাকীবিলাক ছেইমে ইয়াত দেখুৱাইছে। তো আচলতে বস্তু বাহিনীৰ যি দাম আচলতে বৃদ্ধি পাইছে সেই হিচাপে যিটো পইণ্ট আছিলে এইটো আৰু বৃদ্ধি পাব লাগিছিলে, কিন্তু ইয়াত হৈছে 151.9। তো এইটো বহালে ডিএ কিমান বৃদ্ধি পাব সেইটো চাওক। ডিএ কেলকুলেটৰত জুন মাহৰ যিটো 151.9 CPI-IW ইণ্ডেক্স বহালে ডিএ হৈ যায় 63.78। তো এইটো আচলতে 63.78 63 পোৱাটো আচলতে কনফাৰ্ম। তো যেনেধৰণে আচলতে বস্তু বাহিনীৰ দাম বৃদ্ধি পাইছিল 64 হৈ যাব লাগিছিল, কিন্তু 64 হোৱা নাই। 64 হ'লে হয়তো 4% দিয়ে বৃদ্ধি পালে হয়, কিন্তু ইয়াতো যিহেতু 0.78 এইটো 5ৰ ওপৰত আছে, গতিকে চৰকাৰে ইচ্ছা কৰিলে এইটো 4%টো দিব
পাৰে। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন DA বৃদ্ধি সম্পৰ্কীয়। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।